চতিয়াৰ দক্ষিণ অঞ্চল আৰু বিশ্বনাথৰ কুমলীয়া অঞ্চলটোৰ কৃষকে উৎপাদন কৰে বিভিন্ন শাক-পাচলি। কিন্তু এইবাৰ অচিন ৰোগত আক্ৰান্ত হৈ বিঘাই বিঘাই মৰহি গৈছে আলু খেতি। অঞ্চলটোৰ ১ নং আদাভেটি, ২ নং কুমলীয়া আদি গাঁৱত আলু খেতিৰ ৰোগৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল। আলু গছে ঠন ধৰি উঠিবৰ সময়তে এইটোৰে ৰঙা পৰি মৰহি গৈছে বিঘাই বিঘাই আলু খেতি। লাখ লাখ টকা খৰচ কৰি কৰা খেতি চাই এতিয়া চকুলো টুকিছে সাধাৰণ কৃষকে। কৃষিকে একমাত্ৰ জীৱন জীৱিকাৰ উৎস হিচাপে লোৱা খেতিয়ক আলু খেতিত দেখা দিয়া এই অচিন ৰোগৰ পৰা আলু খেতি বচাবৰ বাবে ঔষধ ছটিয়াইছে যদিও সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। সম্প্ৰসাৰিত হৈ পৰিছে আলু খেতিৰ এই অচিন ৰোগ। কৃষি বিভাগে দুৰ্ভগীয়া কৃষকসকলক যি ধৰণে দিহা পৰামৰ্শ প্ৰদান কৰি আলু খেতিৰ ৰোগ নিৰাময় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু সেই কাম আজি পৰ্যন্ত কৰা হোৱা নাই। ফলত দিশহাৰা হৈ পৰিছে কৃষকসকল। লাগিছে এতিয়া ধৰক মই এগ্ৰিকালচাৰৰ লগতো মই যোগাযোগ কেইবাবাৰো কৰিছোঁ। এতিয়ালৈকে এগ্ৰিকালচাৰৰ বিভাগীয় মোক কৰ্তৃপক্ষই কোনো যোগাযোগ কৰা নাই, বা মই নিজে গৈছোঁ, তাৰপিছত তেখেতক ভিডিঅ' দিছোঁ, তেখেতক হেৰিয়াৰ লগত দিছোঁ। মোক যদি টেকনিকেল হিচাপত মোৰ খেতিত অলপ দিলে হয়, তেতিয়া পৰামৰ্শ দিলে হয়, তেতিয়া মই অলপ ভাল সুখী হ'লোঁ হয়। এগ্ৰিকালচাৰত যে চৰকাৰে ইমান শ্লোগান দি থাকে, যে ডাঙৰ ডাঙৰ শ্লোগান দি দিছে, আপোনালোকে বিভাগ দি থৈ দিছে, এতিয়া এগ্ৰিকালচাৰ মানুহে কয় যে বোলে আপোনালোকে যোগাযোগ নকৰে। মই প্ৰতিবাৰে ইহঁতৰ লগত যোগাযোগ কৰিয়ে থাকোঁ, কিন্তু মোক যিটো গ্ৰাম চাহেব আমাৰ ৰিপঞ্জয়, তেখেতক মই 9-10-11লৈকে মই ফোন কৰিয়ে আছোঁ, এতিয়ালৈকে ফোন ৰিচিভ হোৱা নাই। তেখেতক মই ভিডিঅ' দিছোঁ হোৱাটছএপত, এতিয়ালৈকে চাই তেওঁ মোক এতিয়ালৈকে ফোন ৰিপ্লাই দিয়া নাই। তেতিয়া মোৰ যেতিয়া যিমানখিনি মোৰ টেকনিকেলি ট্ৰিটমেণ্ট কৰিব লাগে মই কৰিয়ে আছোঁ। এইটো ৰোগত অচিন ৰোগ, যিমানখিনি দাৱাই মাৰি আছোঁ মৰিয়ে আছে। এতিয়ালৈকে মোৰ 4 বিঘা খেতি আলু খেতি, এতিয়া 1 লাখ টকা পাৰ হ'ল। মোক এতিয়ালৈকে মৰা কমাই নাই। তেওঁলোকৰ যদি পৰামৰ্শ পালোঁ হয়, তেতিয়াহ'লে মই অলপ সুখী হ'ল হয়, যে এইখিনি দাৱাই যিটো দিব লগা আছিলে মোৰ জনাত মই দি আছোঁ, তেতিয়ালৈকে কমা নাই। এতিয়া মই চৰকাৰক এতিয়াও অনুৰোধ জনাওঁ যে আপোনালোকে ইমানখিনি বিভাগ থকাৰ হেৰিয়াত মোক অলপ বিষ দি অলপ মোক সহায় কৰিবৰ কাৰণে মই কৃষিমন্ত্ৰীক, মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ। কিহৰ কাৰণে মোৰ এতিয়া 1.5 লাখ টকা এতিয়ালৈকে মোৰ খেতিখন ধৰক নাই বুলি 1 লাখ টকা মই খৰচ কৰিছোঁ, এতিয়ালৈকে মোৰ উপায়হীন হৈ গৈছে। তেখেতৰ লগতো মই নিজে পৰামৰ্শ নিয়ে, তেওঁলোকৰ নিজৰ খেতি এৰি থৈ তেওঁলোকৰ 3 দিনে মই খেতিত ইহঁতৰ লগত বহি আছিলোঁ, তেতিয়ালৈকে মোক একো সহায় কৰা নাই বা যোগাযোগো কৰা নাই। মোক যদি অন্ততঃ আহি পৰামৰ্শ দিলে তেতিয়া মই অলপ ভাল পালোঁ হয়। মোৰ নাম ফুজিবুৰ ৰহমান, 2 নম্বৰ কুমলীয়া অন্তৰ্গত 3 নং ৱাৰ্ড। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।